তিনিচুকীয়া জিলা শদিয়া বিধানসভা সমষ্টিৰ ধলা থানাৰ অন্তৰ্গত হাঁহখাটি পোৱালিপথাৰ গাঁৱৰ ৰহেদৈ মৰাণৰ ঘৰত বনৰীয়া হাতীৰ জাকে ঘৰ ভঙাৰ লগতে মানুহগৰাকীক কটমপি ৰক্ষা পৰে। তিনিচুকীয়াৰ পৰা ৰাহুল গগৈৰ ৰিপৰ্ট, নিউজ অসম লাইভ। নিশা 2টা বজাৰ পৰা 4টা বজালৈকে থাকিলে হাতী আৰু 3জন আহিছিলে বুলি ৰাতিপুৱাহে গম পাওঁ। মই বিচনা তলত সোমাই থকাৰ পৰা এখন বিচনাৰ পৰা আকৌ বেলেগ এখন বিচনালৈ আহিলোঁ। তাৰপৰা বেৰবিলাক পূৰা ঘ্ৰাং ঘ্ৰুং কৰি ভাঙি বাকচত চাউল থৈছিলোঁ, চাউলবিলাক চব খাই শেষ কৰিলে। আৰু কল ভৰাই থোৱা আছিলে সেইবিলাকো চব খালে। বস্তু বহুত নষ্ট কৰিলে, হাততো দুখ পাইছোঁ আৰু বুকুখন অকণমান বিষ হৈ গ'ল। মানে আপুনি কটমপি ৰক্ষা পৰিছে? কটমপি ৰক্ষা কৰিছোঁ।